আৰু ড্ৰাগছৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে যোৰহাটত আছুৰ প্ৰতিবাদ। যোৰহাট জিলা আছুৰ উদ্যোগত প্ৰতিবাদী বিক্ষোভ সমদল। প্ৰতিবাদত সহযোগ কৰিছে অসম সেনাৰ যোৰহাট জিলা সমিতিয়ে। ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ উৎখাত কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আছু নেতৃত্বই। আৰু এই সন্দৰ্ভত সবিস্তাৰে জানিবলৈ আমি পোনপটীয়াকৈ সংযোজিত হ'ম আমাৰ জ্যেষ্ঠ সাংবাদিক পৰমানন্দ বৰাৰ সৈতে। পৰমা, অন্বেষা শইকীয়াৰ যি ৰহস্যজনক মৃত্যু আৰু তাত ড্ৰাগছৰ যি লিংক, তাৰ পাছতেই যোৰহাটৰ যথেষ্ট বদনাম হোৱা দেখিবলৈ পোৱা গৈছিল। যোৰহাটক লৈ যথেষ্ট প্ৰশ্নৰ উত্থাপন হৈছিল আৰু ড্ৰাগছৰ অবাধ প্ৰচলন যে যোৰহাটত চলি আছিল সেয়া এক প্ৰকাৰ নিশ্চিত হৈছিল। তাৰ পাছতেই আজিৰ দিনটোত যোৰহাটত আছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। কেইবাটাও দল সংগঠনে তেওঁলোকক সমৰ্থন জনাইছে। গতিকে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম। বৰমা, নিশ্চয়কৈ চাওক, কাৰণ অন্বেষা শইকীয়াৰ মৃত্যুৰ পিছতে আচলতে সমগ্ৰ যোৰহাটৰ যি সচেতন সমাজ ইতিমধ্যে জাগি উঠিছে। আৰু আজি দেখা পোৱা গৈছে যে যোৰহাটত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এনেধৰণে যি ড্ৰাগছৰ অবাধ প্ৰচলন, যি ড্ৰাগছৰ উৎস প্ৰতিবাদ জনাই আচলতে বিক্ষোভ সমদল এই মুহূৰ্তত বাহিৰ কৰা হৈছে। যোৰহাটৰ কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই এনেধৰণে তেখেতসকলক লৈ যোৰহাট নগৰৰ মাজমজিয়াদি এনেধৰণে প্ৰতিবাদী সমদল আগবঢ়োৱা দেখা পোৱা গৈছে। আৰু আমি এটা কথা ক'ব লাগিব, এই ড্ৰাগছক যোৰহাটৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিব লাগিব। আৰু নাইকিয়া কৰিবৰ কাৰণে যোৰহাটত পুলিচ প্ৰশাসনে এটা স্পেচিয়েল চেল ঘোষণা কৰিব লাগে। আৰু এই স্পেচিয়েল চেলৰ জৰিয়তে বেলেগ কাম বাদ দি স্পেচিয়েল চেলটোৱে কেৱল মাত্ৰ ড্ৰাগছৰ পাছত তেওঁলোকে লাগিব লাগে আৰু ড্ৰাগছক পুলিয়ে পোখাই উৎখাত কৰিব লাগে। লগতে কওঁ, ভিডিপি সকলক লৈ গাঁৱে আৰু এই অভিযানকাৰীসকলক স্পেচিয়েল এনেকুৱা পাৱাৰ দিব লাগে আৰু লগতে নিৰাপত্তা প্ৰদান কৰিব লাগে, যাতে ড্ৰাগছ সৰবৰাহকাৰীক পায় তেওঁলোকে যাতে গ্ৰেপ্তাৰ কৰিব পাৰে পুলিচ প্ৰশাসনৰ জৰিয়তে। তাৰ কাৰণে স্পেচিয়েল পাৱাৰ তেওঁলোকক দিয়া আমি কামনা কৰিছোঁ। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু মই সমগ্ৰ দৃশ্যটো এবাৰ দেখাবৰ কাৰণে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগক অনুৰোধ জনাইছোঁ। এক বিশাল প্ৰতিবাদী সমদল, বিক্ষোভ সমদল আচলতে যোৰহাট জিলাত ড্ৰাগছৰ প্ৰচলন বন্ধ কৰা আৰু ড্ৰাগছ সৰবৰাহকাৰীসমূহৰ উৎখাত কৰাৰ দাবীত এনেধৰণে প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী এই মুহূৰ্তত কৰা দেখা পোৱা গৈছে। আৰু বিশেষকৈ কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ অংশগ্ৰহণ কৰি এনেধৰণে তেওঁলোকে আগবাঢ়িছে নগৰৰ মাজমজিয়াদি। আৰু তেখেতসকলে বিভিন্ন দাবী জনাইছে, আচলতে স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰি আচলতে ড্ৰাগছৰ বিৰুদ্ধে যোৰহাটত এই যিসকল ড্ৰাগছৰ উৎস সেই উৎসসমূহ উৎখাত কৰিব লাগে বুলি এই মুহূৰ্তত প্ৰতিবাদ কৰা দেখা পোৱা গৈছে। এনেধৰণে আচলতে নগৰৰ মাজমজিয়াদি এনেধৰণে সমদল বাহিৰ হোৱা দেখা পোৱা গৈছে। আৰু বিশেষত অন্বেষা শইকীয়াৰ মৃত্যুৰ পাছতে যোৰহাটত যিসকল সচেতন সমাজ, সেই সচেতন সমাজ এনেধৰণে জাগি উঠা দেখা পোৱা গৈছে। আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই এনেধৰণে প্ৰতিবাদী সমদল আগবঢ়াইছে। আমি বিভিন্নজনৰ লগত কথা পাতিম যে আচলতে কি কয় তেখেতসকলে, কেনেধৰণে বিচাৰে এই সমগ্ৰ এই বিষয়সমূহৰ পৰা কথা পাতিব বিচাৰিম। যোৰহাটত আচলতে বিগত সময়ত আমি কেতিয়াও নভবা বা কেতিয়াও নেদেখা কিছুমান পৰিৱেশৰ দেখিবলৈ পাইছোঁ। আপোনালোকে জানি আচৰিত হ'ব, এই 2025-26 বৰ্ষৰ আজি মাত্ৰ 7 মাহ অতিক্ৰম কৰিছে। 7 মাহতে কেৱল এখন থানাত ড্ৰাগছজনিত গোচৰ 50টাতকৈ অধিক গোচৰ পঞ্জীয়ন হৈছে। গতিকে ড্ৰাগছৰ সাংঘাতিক ধৰণে কবলত পৰিছে এই যোৰহাটখন। আৰু অসম চৰকাৰে যোৰহাটক ড্ৰাগছ মুক্ত কৰাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু ইতিমধ্যে ড্ৰাগছৰ কৰাল গ্ৰাসত অসমৰ যুৱ প্ৰজন্ম, যোৰহাটৰ নৱ প্ৰজন্মৰ কৰাল গ্ৰাসত পৰি ধ্বংসৰ মুঠলৈ গুচি গৈছে। গতিকে এই ব্যৱস্থাৰ আমি ইমানতে অন্ত পেলাব লাগিব। অসমত ড্ৰাগছ মুক্ত কৰিব লাগিব। যোৰহাটৰ নৱ প্ৰজন্ম যাতে ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি ধ্বংস হ'ব নোৱাৰে, ইয়াৰ কাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ড্ৰাগছে অসমৰ অৰ্থনৈতিক সামাজিক পৰিকাঠামো শেষ কৰি পেলাইছে। গতিকে ড্ৰাগছৰ কাৰণে প্ৰশাসনে সম্পূৰ্ণৰূপে এই ড্ৰাগছ সৰবৰাহকাৰী কিন্তু উচিত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবই লাগিব। এয়া আমাৰ এই প্ৰতিবাদস্থলীৰ পৰা আমাৰ জিলা প্ৰশাসনলৈ আমাৰ যুৱ প্ৰজন্মই যাতে পুনৰ এনেকুৱা ধৰণৰ কাৰ্যত লিপ্ত হ'ব নোৱাৰে, যুৱ প্ৰজন্মই যাতে সঠিক ৰাস্তাত থাকে, তাৰ কাৰণে আমাৰ সজাগতামূলক কাৰ্যসূচীৰ প্ৰয়োজন। ইয়াৰ ক্ষেত্ৰত যোৰহাট প্ৰশাসনে, আমাৰ বিভিন্ন দল সংগঠনে আমাৰ কৰণীয় বহুতখিনি আছে। গতিকে আমি বিচাৰিছোঁ যে যোৰহাটবাসী ৰাইজে ইয়াৰ বিৰুদ্ধে
হাৰ মানি থিয় দিব লাগিব। এয়া আছিল নিহাৰিকা সাংগঠনিক সম্পাদক। আৰু দেখা পোৱা গৈছে যে এনেধৰণে আচলতে যোৰহাট নগৰৰ মাজমজিয়াদি এনেধৰণে প্ৰতিবাদী সমদল কৰা দেখা পোৱা গৈছে। আৰু যোৰহাট জিলা ছাত্ৰ সন্থাই আচলতে এনেধৰণে প্ৰতিবাদী সমদল কৰি এনেধৰণে আগবঢ়াই দেখা পোৱা গৈছে। শতাধিক আচলতে ছাত্ৰ ছাত্ৰীয়ে এনেধৰণে ড্ৰাগছৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু বিশেষতঃ যোৰহাটৰ যি অবাধ গতিত যি ড্ৰাগছৰ প্ৰচলন হৈছে, লগতে ড্ৰাগছৰ যিসমূহ ঘাটি, সেই ঘাটিসমূহ আচলতে উৎখাত কৰিব লাগে। আৰু সমানে সমানে তেওঁলোকে এটা দাবী কৰিছে যে স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰি যোৰহাটত ড্ৰাগছৰ বিৰুদ্ধে আচলতে আৰক্ষীয়ে যুঁজ দিব লাগে। কাৰণ নিশ্চয়কৈ পৰমানন্দ বৰা দেখিবলৈ পোৱা গৈছে অন্বেষা শইকীয়াৰ মৃত্যুৰ পাছতো পুনৰবাৰ সৰব হৈছে আছু আৰু ৰাজপথলৈ ওলাই আহিছে আছু নেতৃত্ব তথা কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। এটা লক্ষণীয় কথা, 2021 চনত অনিমেষ ভূঞাক যেতিয়া ৰাজপথত ছাত্ৰনেতা অনিমেষ ভূঞাক যেতিয়া যোৰহাটৰ ৰাজপথত কেইটামান ড্ৰাগছ আসক্তই নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল, তাৰপিছতো অনুৰূপ ধৰণেৰে প্ৰতিবাদ হৈছিল। আৰু সেই প্ৰতিবাদৰ পিছত কিছু সময় ধৰি তৎপৰতা দেখা পোৱা গৈছিল প্ৰশাসনৰ, তাৰ পাছত কিন্তু সকলো একেই হৈছিল, যাৰ পৰিণতিত দেৱজিৎ নেওগ, অন্বেষা শইকীয়াৰ দৰে যুৱক যুৱতীৰ মৃত্যু হোৱাৰ পৰিলক্ষিত হৈছে। গতিকে এতিয়াও লক্ষণীয় হ'ব যে এই প্ৰতিবাদৰ পিছত প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু তাৰ সমান্তৰালভাৱে প্ৰশাসনে তাৎক্ষণিকভাৱে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি যোৰহাটৰ পৰা এই ড্ৰাগছৰ যি চক্ৰ, সেই চক্ৰক উৎখাত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। সবিশেষ জনোৱাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰমানন্দ বৰা।